নমস্কাৰ সকলোকে স্বাগতম জনাইছো লাভলি ষ্টাডিজ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ' লৈ। আজি আমি আসাম পুলিচ এবি আৰু ইউপি পৰীক্ষাৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ ৱৰ্ল্ড জিঅ'গ্ৰাফি প্ৰশ্ন উত্তৰ লৈ আহিছো। এই ভিডিঅ'টোত 20টা কুৱেশ্যন দিয়া আছে। 20টাৰ ভিতৰত তোমালোকে কেইটাৰ শুদ্ধ উত্তৰ দিব পাৰা কমেন্ট বক্সত জনাই দিব। তো ব্লগচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে, ফিলিপাইনৰ সংসদৰ নাম কি? ফিলিপাইনৰ সংসদৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কংগ্ৰেছো। ফিলিপাইনৰ সংসদৰ নাম হৈছে কংগ্ৰেছো। নেক্সট কুৱেশ্যন অৰ্থাৎ 2 নম্বৰ কুৱেশ্যনটো সুধিছে, কোনখন মহাদেশক হিমায়িত মহাদেশ বুলিও কোৱা হয়? কোনখন মহাদেশক হিমায়িত মহাদেশ বুলিও কোৱা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি এণ্টাৰ্কটিকা। এণ্টাৰ্কটিকা মহাদেশক হিমায়িত মহাদেশ বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 3 নম্বৰ কুৱেশ্যনটো সুধিছে, অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় চৰাই কি? অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় চৰাই কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ইমু। অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় চৰাই হৈছে ইমু। নেক্সট কুৱেশ্যন অৰ্থাৎ 4 নম্বৰ কুৱেশ্যনটো সুধিছে, কোনখন দেশক হেক্সাগন বুলি কোৱা হয়? কোনখন দেশক হেক্সাগন বুলি কোৱা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ফ্ৰান্স। ফ্ৰান্স দেশক হেক্সাগন বুলি কোৱা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 5 নম্বৰ কুৱেশ্যনটো সুধিছে, মহাবলী ইংগা কোনখন দেশৰ আটাইতকৈ ডাঙৰ নদী? মহাবলী ইংগা কোনখন দেশৰ আটাইতকৈ ডাঙৰ নদী সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শ্ৰীলংকা। মহাবলী ইংগা শ্ৰীলংকা দেশৰ আটাইতকৈ ডাঙৰ নদী। নেক্সট কুৱেশ্যন অৰ্থাৎ 6 নম্বৰ কুৱেশ্যনটো সুধিছে, কোমোডো ৰাষ্ট্ৰীয় উদ্যান কোনখন দেশত অৱস্থিত? কোমোডো ৰাষ্ট্ৰীয় উদ্যান কোনখন দেশত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইণ্ডোনেছিয়া। কোমোডো ৰাষ্ট্ৰীয় উদ্যান ইণ্ডোনেছিয়া দেশত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 7 নম্বৰ কুৱেশ্যনটো সুধিছে, কোনখন মহাদেশত সৰ্বাধিক সংখ্যক দেশ আছে? কোনখন মহাদেশত সৰ্বাধিক সংখ্যক দেশ আছে সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আফ্ৰিকা। আফ্ৰিকা মহাদেশত সৰ্বাধিক সংখ্যক দেশ আছে। নেক্সট কুৱেশ্যন অৰ্থাৎ 8 নম্বৰ কুৱেশ্যনটো সুধিছে, নিম্নলিখিত পৃথিৱীৰ আটাইতকৈ সৰু চৰাই কোনটো? পৃথিৱীৰ আটাইতকৈ সৰু চৰাই কোনটো সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হামিং বাৰ্ড। পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধ হৈছে হামিং বাৰ্ড। নেক্সট কুৱেশ্যন অৰ্থাৎ 9 নম্বৰ কুৱেশ্যনটো সুধিছে, নিম্নলিখিত কোনটো প্ৰণালীয়ে ভাৰতক শ্ৰীলংকাৰ পৰা পৃথক কৰিছে? কোনটো প্ৰণালীয়ে ভাৰতক শ্ৰীলংকাৰ পৰা পৃথক কৰিছে সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পাল্ক প্ৰণালী। পাল্ক প্ৰণালীয়ে ভাৰতক শ্ৰীলংকাৰ পৰা পৃথক কৰিছে। নেক্সট কুৱেশ্যন অৰ্থাৎ 10 নম্বৰ কুৱেশ্যনটো সুধিছে, কোনখন দেশক ইউৰোপৰ যুদ্ধক্ষেত্ৰ বুলি জনা যায়? কোনখন দেশক ইউৰোপৰ যুদ্ধক্ষেত্ৰ বুলি জনা যায় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বেলজিয়াম। বেলজিয়াম দেশক ইউৰোপৰ যুদ্ধক্ষেত্ৰ বুলি জনা যায়। নেক্সট কুৱেশ্যন অৰ্থাৎ 11 নম্বৰ কুৱেশ্যনটো সুধিছে, বিশ্ব আৰ্দ্ৰভূমি দিৱস কেতিয়া পালন কৰা হয়? বিশ্ব আৰ্দ্ৰভূমি দিৱস কেতিয়া পালন কৰা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 2 ফেব্ৰুৱাৰী। বিশ্ব আৰ্দ্ৰভূমি দিৱস 2 ফেব্ৰুৱাৰী তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 12 নম্বৰ কুৱেশ্যনটো সুধিছে, কয়লাৰ সৰ্ববৃহৎ উৎপাদক দেশ কোনখন?
কয়লাৰ সৰ্ববৃহৎ উৎপাদক দেশ কোনখন সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি চীন দেশ কয়লাৰ সৰ্ববৃহৎ উৎপাদক দেশ হৈছে চীন দেশ নেক্সট কুৱেশ্যনৰ তাত 13 নম্বৰ কুৱেশ্যনটো সুধিছে আন্তৰ্জাতিক শ্ৰমিক সংগঠনৰ মুখ্য কাৰ্যালয় ক'ত আছে আন্তৰ্জাতিক শ্ৰমিক সংগঠনৰ মুখ্য কাৰ্যালয় ক'ত আছে সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জেনেভা আন্তৰ্জাতিক শ্ৰমিক সংগঠনৰ মুখ্য কাৰ্যালয় জেনেভাত আছে নেক্সট কুৱেশ্যনৰ তাত 14 নম্বৰ কুৱেশ্যনটো সুধিছে কোনটো গ্ৰহক শীতকালীন গ্ৰহ বুলি কোৱা হয় কোনটো গ্ৰহক শীতকালীন গ্ৰহ বুলি কোৱা হয় সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বৃহস্পতি গ্ৰহক শীতকালীন গ্ৰহ বুলি কোৱা হয় নেক্সট কুৱেশ্যনৰ তাত 15 নম্বৰ কুৱেশ্যনটো সুধিছে নিম্নলিখিত কোনখন মহাসাগৰ অষ্ট্ৰেলিয়াৰ পশ্চিমে আৰু আফ্ৰিকাৰ পূবত অৱস্থিত নিম্নলিখিত কোনখন মহাসাগৰ অষ্ট্ৰেলিয়াৰ পশ্চিমে আৰু আফ্ৰিকাৰ পূবত অৱস্থিত সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভাৰত মহাসাগৰ নিম্নলিখিত ভাৰত মহাসাগৰ অষ্ট্ৰেলিয়াৰ পশ্চিমে আৰু আফ্ৰিকাৰ পূবত অৱস্থিত নেক্সট কুৱেশ্যন অৰ্থাৎ 16 নম্বৰ কুৱেশ্যনটো সুধিছে কোনে ভাৰতলৈ সাগৰীয় পথ আৱিষ্কাৰ কৰিছিল কোনে ভাৰতলৈ সাগৰীয় পথ আৱিষ্কাৰ কৰিছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভাস্কো দা গামাই ভাৰতলৈ সাগৰীয় পথ আৱিষ্কাৰ কৰিছিল নেক্সট কুৱেশ্যন অৰ্থাৎ 17 নম্বৰ কুৱেশ্যনটো সুধিছে কোনখন দেশৰ আটাইতকৈ দীঘল উপকূল আছে কোনখন দেশৰ আটাইতকৈ দীঘল উপকূল আছে সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি কানাডা দেশৰ আটাইতকৈ দীঘল উপকূল আছে নেক্সট কুৱেশ্যন অৰ্থাৎ 18 নম্বৰ কুৱেশ্যনটো সুধিছে ফ্ৰান্স আৰু আৰ্জেণ্টিনাক কোনখন সাগৰে বিভক্ত কৰিছে ফ্ৰান্স আৰু আৰ্জেণ্টিনাক কোনখন সাগৰে বিভক্ত কৰিছে সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি ভূমধ্যসাগৰ ফ্ৰান্স আৰু আৰ্জেণ্টিনাক ভূমধ্যসাগৰে বিভক্ত কৰিছে নেক্সট কুৱেশ্যন অৰ্থাৎ 19 নম্বৰ কুৱেশ্যনটো সুধিছে বিশ্বৰ আটাইতকৈ ডাঙৰ মহাদেশ কোনখন বিশ্বৰ আটাইতকৈ ডাঙৰ মহাদেশ কোনখন সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি এছিয়া বিশ্বৰ আটাইতকৈ ডাঙৰ মহাদেশ হৈছে এছিয়া মহাদেশ নেক্সট কুৱেশ্যন অৰ্থাৎ 20 নম্বৰ কুৱেশ্যনটো সুধিছে বিশ্বৰ আটাইতকৈ সৰু মহাদেশ কোনখন বিশ্বৰ আটাইতকৈ সৰু মহাদেশ কোনখন সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অষ্ট্ৰেলিয়া বিশ্বৰ আটাইতকৈ সৰু মহাদেশ হৈছে অষ্ট্ৰেলিয়া মহাদেশ